আপোনালোকে বাৰু জলদেৱতাৰ বিয়াৰ কাহিনী শুনিছেনে? অসমৰ খুব কম মানুহে এই ঠাইডোখৰ বিষয়ে জানে, য'ত জলদেৱতাই গোসাঁই ছোৱালী এগৰাকীক বিয়া কৰোৱাই লৈ গৈছিল। কেনে আচৰিত নহয়নে? ব'লক যাওঁ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ। আমি আপোনালোকক এই প্ৰকল্পৰ ভিতৰৰ ধুনীয়া পৰিৱেশটোলৈ লৈ যাম আৰু লগতে জলদেৱতাইনো সেই ছোৱালীজনীক কেনেকৈ লৈ গৈছিল সেই বিষয়ে কিছু কথা পাতিম। ইয়াত সোমাবলৈ হ'লে প্ৰথমে টিকট সংগ্ৰহ কৰিব লাগিব। প্ৰতিজন মানুহৰ বাবদ 30 টকাকৈ দিবলগীয়া হয়। যদি আপুনি বাইক আনে তেন্তে বাইকখনৰ বিনিময়ত আপোনালোকে 50 টকা দিব লাগিব আৰু যদিহে আপোনালোকে 4চকীয়া বাহন আনে তেন্তে তাৰ বাবদ আপোনালোকে 100 টকা দিব লাগিব। এয়া মই আমাৰ দুজনৰ বাবে টিকট সংগ্ৰহ কৰিলোঁ। আমি যিহেতু স্থানীয় বাসিন্দা সেইবাবে কেৱল বাইকৰ বাবে দিবলগীয়া 50 টকাহে ল'লে। আৰু আপোনালোকে ইচ্ছা কৰিলে খোজকাঢ়িও ভিতৰলৈ যাব পাৰে। কৃষ্ণমণি চুতীয়াৰ এটি জনপ্ৰিয় গীত আপোনালোকে নিশ্চয় শুনিছে। তাত তেওঁ গাইছে, বুঢ়ীদিহিঙৰ পাৰৰে মৌজা চাচনি, তাতে আছে মেৰবিলখনি অতি শুৱনি। এয়া চাওকচোন, বাটৰ কাষৰ ইমান সেউজীয়া, ইমান ধুনীয়া পৰিৱেশ, অতি শুৱনি নহয়নে? শুনাচোন, তোমালোকৰ যে আইতাই কৈছিল সেই জলদেৱতাৰ বিয়াৰ কাহিনী, মই অলপ জানো, কিন্তু আমাৰ ৰাইজেও জানক, কোৱাচোন বাৰু অলপ। সেই কাহিনীটো যে আমাৰ আইতাহঁতৰ মুখত শুনা মতে চলিহা বাৰেঘৰীয়া সত্ৰৰ এজন গোসাঁই শ্ৰী শ্ৰী ৰাম আতাই দুলীয়াজানত এখন সত্ৰ পাতি সপৰিয়ালে বাস কৰিছিল। তেওঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে নগাৰ নৰোত্তমকো শিষ্যত্ব প্ৰদান কৰি সমভাৱাপন্ন এখন সমাজ নিৰ্মাণৰ পোষকতা কৰিছিল। তেওঁলোকৰ পৰিয়াললৈ এটি কন্যা সন্তানৰ আগমন ঘটিছিল। তাইৰ নাম ৰাখিছিল দিতি। তাইকে জলদেৱতাই বিয়া কৰাইছিল নেকি? কৈ আছোঁ ৰ'বা। এই দিতি সৰুকালত আন শিশুৰ দৰেই ডাঙৰ হৈছিল, কিন্তু কেতিয়াবা কেতিয়াবা তাই অতিপাত আমনি কৰিছিল। তেতিয়া মাকে কৈছিল, তোক ডাঙৰ হ'লে জলদেৱতাৰ হাতত গতাই দিম। লাহে লাহে দিতি ডাঙৰ হৈছিল। যেতিয়া তাই যৌৱনপ্ৰাপ্ত হ'ল, তেতিয়া এদিন হঠাতে গোসাঁইৰ পত্নীয়ে সপোনত দেখিলে যে জলদেৱতাই আহি তেওঁলোকৰ সন্তানটিক পত্নী হিচাপে বিচাৰিছে। এই কথা তেওঁ স্বামীক অৱগত কৰিলে আৰু স্বামীয়ে সপোনৰ কথা বাদ দিয়াহে বুলি উৰুৱাই দিলে। কিন্তু একেটা সপোনকে সেই গোসাঁইগৰাকীৰ ঘনিষ্ঠ শিষ্যসকলেও দেখিলে। তেতিয়া গভীৰ আলোচনাত মিলিত হ'ল, কিন্তু আলোচনা কৰি এয়াই সিদ্ধান্ত ল'লে যে অদৃশ্য জলদেৱতাৰ হাতত কোনোপধ্যেই গতাই দিয়া নহ'ব। এই সিদ্ধান্ত হোৱাৰ লগে লগে জলদেৱতাই তেওঁৰ প্ৰচণ্ড খং প্ৰদৰ্শন কৰি দিলে নহয়। তেওঁ গোটেই ঠাইখিনি বাঢ়নী পানীৰে উপচাই পেলালে। গোসাঁই উপায়ন্তৰ হৈ সেই ঠাইৰ পৰা পলাবলগীয়া হ'ল। সেই ঠাইৰ পৰা পলাই আহি তেওঁ মেৰবিলত বাহৰ পাতিলে। তাতো একে ঘটনাৰে পুনৰাবৃত্তি হ'ল নহয়। শেষত উপায়ন্তৰ হৈ তেওঁ জলদেৱতাৰ হাততেই দিতিক গতাই দিবলৈ বাধ্য হ'ল। এইটোৱেই কাহিনীটো। হয় নেকি? এয়া আমি মূল ঠাই পালোহি। ব'লা ব'লা ভিতৰলৈ যাওঁ আমি। আমি পালোহি মেৰবিল ইকো পাৰ্ক। এয়া বান্দৰ এটাই স্বাগতম জনাইছে, দেখিছেনে? ইয়াত লিখা আছে সুন্দৰ মন এটাই দেখা পায় সকলোতে সুন্দৰ। তাৰমানে আমাৰ মনটো সুন্দৰ হ'লে আমি সকলোতে সুন্দৰতা দেখা পাম। ইয়াৰ আমাৰ আদৰণি। দেখিছে, এনেকৈ বন্যপ্ৰাণীবোৰ ইয়াত বন্ধুৰ দৰে বিচৰণ কৰি ফুৰে। কাকো আচলতে অপকাৰ নকৰে দেই। প্ৰাকৃতিক পৰিৱেশৰ মাজত সকলো জীৱ জন্তু ইয়াত মানুহৰ সৈতে সমিল মিলেৰে থাকে, কোনেও কাকো অনিষ্ট নকৰে। বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত ইয়ালৈ পৰ্যটক আহে, কিন্তু ডিচেম্বৰ আৰু জানুৱাৰী মাহত সমাগম অলপ বেছি হয়। এই মেৰবিলখনিত নানা জীৱ জন্তু, উদ্ভিদ আৰু পশু পক্ষী আছে। জীৱ জন্তুৰ ভিতৰত শহাপহু, বাঘ, শিয়াল, বান্দৰ, গুই, অজগৰ সাপ আদি সততে দেখিবলৈ পোৱা যায়। টিচুৱা কেনেকৈ খেলি আছে গছৰ ডালত বহি লৈ। এয়া নৰোত্তম বাটচৰা। মই যে কৈছিলোঁ শ্ৰী শ্ৰী ৰাম আতাই নগাসকলকো শিষ্যত্ব প্ৰদান কৰিছিল বুলি, তেওঁৰে স্মৃতিত এই বাটচৰাটো সাজি ৰখা আছে। ইয়াত মানুহে জিৰণি লয়। এতিয়া আমি জলদেৱতাই কেনেকৈ গোসাঁই ছোৱালীজনীক নিছিল তাকে দেখুৱাম। জলদেৱতাই হেনো সোণৰ নাও লৈ দিতিক নিবলৈ আহিছিল। তাৰেই নিদৰ্শন হিচাপে এই চানেকিটো প্ৰস্তুত কৰা হৈছে। এইয়া সন্মুখভাগত আমাৰ দিতি আই কইনা সাজেৰে বহি আছে আৰু পাছফালৰ পৰা এয়া হৈছে জলদেৱতা। তেওঁ আমাৰ দিতি আইক নাৱত বহুৱাই লৈ গৈছে। এই ঠাইখিনি পবিত্ৰ হিচাপে গণ্য কৰা হয় আৰু বিভিন্ন ঠাইৰ পৰা
মানুহে আহি ইয়াত সেৱা গ্ৰহণ কৰে। এয়া দেখিছেনে আপোনালোকে? আজিও ইয়াত বিভিন্ন ঠাইৰ পৰা অহা মানুহৰ সমাগম দেখা গৈছে। তোমাৰ অনুভৱ কেনে? অনুভৱ অতি ভাল। মই যিহেতু ইয়াৰ স্থানীয় বাসিন্দা, গতিকে এনেকুৱা এখন পৰ্যটন ক্ষেত্ৰক লৈ মই গৌৰৱ কৰোঁ আৰু আশা কৰোঁ আপোনালোকেও আহিব, ইয়াৰে নৈসৰ্গিক পৰিৱেশৰ মাজত ইয়াৰ সোৱাদ ল'বহি আৰু অৱসৰ বিনোদন কৰিবহি। যান্ত্ৰিকতাৰ কোলাহলৰ পৰা যদি এখন্তেক আমাৰ এই ঠাইখনলৈ আহে, গতিকে তেতিয়া আপোনালোকে শান্তি বিচাৰি পাব ইয়াত। এইবিলাক থকাৰ ব্যৱস্থাও আছে, যদি দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত আপোনালোকে ৰাতিটো কটাব পাৰিব। দেখিছেনে টকৌ পাতৰ চালি আৰু তলত গোটেই বাঁহেৰে নিৰ্মিত এটি অতি ধুনীয়া জিৰণি চৰা। ইয়াতে বহি আপোনালোকে প্ৰেমালাপ কৰিব পাৰে, আড্ডা দিব পাৰে আৰু নিৰলে বহি এই ধুনীয়া সৌন্দৰ্য উপভোগ কৰিব পাৰে। আহকচোন। বাহ, কিমান ধুনীয়া চৰাই। মই বহি লৈছোঁ দেই। মেৰবিল গৈ আছে নিৰলে। ভাস্কৰ শইকীয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, নাহৰকটীয়া আৰক্ষী থানা। এয়া হৈছে ৰেষ্টুৰেণ্ট। এতিয়া যিহেতু খৰালি কাল, সেইকাৰণে পানী খুব কম হৈ আছে আৰু গোটেই যিবিলাক বিলত থকা হাবি বননি সেইবিলাক ওচৰ চাপি আহিছে। নহ'লে আপোনালোকে যেতিয়া বাৰিষা দিন আহিব, তেতিয়া আপোনালোকে পৰিষ্কাৰ ফটফটীয়া পানী দেখিব। ইয়াৰ পৰা তাৰমানে একদম পৰিষ্কাৰ এখন বিল দেখা যায়। এই বিলখনে, যিখনৰ কাষত আমি এতিয়া থিয় হৈ আছোঁ। সেইয়া বাঁহ গছ নেকি বাৰু? মাজত বাঁহ গছ এজোপা আছে। পানীৰ মাজত ছিঙিছোঁ দেই। খাই চাওঁ। টেঙা দেখিলে ৰৈ থাকিব নোৱাৰা মানুহ। টেঙা কৰোঁতে বহুত দিনৰ মূৰত খাইছোঁ। আকৌ কি পালা? আমলখি। এইজোপা আমলখি ইমান ডাল ভৰি ভৰি লাগিছে। দেখিছা নাই বেগত কি লগাই লৈছোঁ? মই দিয়া ফুল। মিছা কৈছোঁ, দিয়া নাই বাৰু, তাই নিজে ছিঙি লৈছে। আমি মোক গালি পাৰিব ইয়াত ফুল ছিঙা দেখি। আমি এতিয়া পাৰ্কৰ পৰা ঘূৰিব লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব। যিহেতু আমাৰ এইটো নতুন অভিজ্ঞতা হয়, সেইটো কাৰণে আমি হয়তো সিমান ভিডিঅ'বিলাক পাৰফেক্ট বা ভাল হোৱা নাই। আমি শিকি আছোঁ বৰ্তমান। আমি চেষ্টা কৰিম আগলৈ আমি ধুনীয়া ধুনীয়া ভিডিঅ' দিম, ধুনীয়া ধুনীয়া ঠাইলৈ যাম, বিভিন্ন বস্তুবিলাক খোৱা বস্তু এক্সপ্ল'ৰ কৰিম, ঠাই এক্সপ্ল'ৰ কৰিম। আৰু আপোনালোকে যদিহে ভাল পায় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ প্ৰফাইলটো আপোনালোকে পাৰিলে যদিহে ভাল পায় ফ'ল' কৰি ৰাখিব, যাতে আমি নতুন নতুন আপডেট আপোনালোকক দিব পাৰোঁ। ধন্যবাদ।